নমস্কাৰ। জীৱনটো উদযাপন কৰিবলৈ মোৰ দৰে বহু মানুহে গৰমৰ বন্ধ বুলি ইখন সিখন ঠাইলৈ গৈছে নিশ্চয়। ময়ো দুজনমান ককাইদেউ আৰু এজন বন্ধুৰ লগত আজি এখন ধুনীয়া মনোমোহা ঠাই দৰ্শন কৰিলোঁ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই কেৱল মোকে প্ৰলোভিত কৰা নাই, যিয়ে তালৈ যায় সকলোৰে মন চুই যাব। পৰ্বতৰ মাজৰ পৰা বৈ অহা চিয়াং নদীখন এতিয়া যথেষ্ট পানীৰে ভৰি আছে। অৱশ্যে এতিয়া পানীবোৰ ঘোলা, কিন্তু নৱেম্বৰ-ডিচেম্বৰ মাহত ইয়াৰ পানীৰ ৰংবোৰ নীলা আকাশখনৰ দৰে ফৰকাল যেন দেখে। মৃদু বতাহ, কুলু কুলু পানীৰ শব্দ, ৱাহ কি সুন্দৰ, বুজাব নোৱাৰা অনুভূতি। ইয়াৰ একা বেকা ৰাস্তাৰ পাৰতে এটা ৱাটাৰফলছ, ঠিক চিনেমাৰ দৰে। ফটফটীয়া পানী, ঠাণ্ডা শিহৰণ, নিশ্চয় আপোনালোকে ঠাইডোখৰ ধৰিব পাৰিছে। হয়, মই অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং ডিষ্ট্ৰিক্টৰ বোডাক নামৰ ঠাইডোখৰ কথা কৈ আছোঁ। পাৰিলে এবাৰ সময় উলিয়াব সেই ঠাইডোখৰলৈ যাবচোন, নিশ্চয় ভাল পাব আপোনালোকে।